সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে মঙ্গলদৈ যুৱক আৰু একেধাৰে তেওঁ নতুন প্ৰজন্মৰ এজন কবি আৰু কবি হিচাপে আসলতে মই তেওঁক আজিৰ অতিথিৰ আসনত বহাব বিচৰা নাই তেওঁ ইচ্ছা আৰু পুৱাৰ আড্ডাত বহিবৰ কাৰণে মোৰ লগত বহিবৰ কাৰণে আৰু তেওঁৰ ইচ্ছা ইয়াত বাঁহী বজাই শুনাব আপোনালোকক পেপা বজাই শুনাব আসলতে তেওঁৰ প্ৰতিভাখিনি আজি আপোনালোকৰ আগত দেখুৱাৰ এটা চেষ্টা চলাম ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখত কংকন আৰু কংকন প্ৰথমতে স্বাগতম জনাইছো সুপ্ৰভাত আৰু কেনেকুৱা লাগিছে খুব ভাল লাগিছে ধন্যবাদ জনাইছো প্ৰথমতে আপোনাক লগতে প্ৰাগ নিউজক মোক এনেকে ইয়াতে মাতি অনাৰ কাৰণে ইমানখিনি সুযোগ দিয়াৰ কাৰণে আৰু এঘণ্টা লগ পাম সকলোকে আধা ঘণ্টা লগ পাম সকলোকে কিবা কিবি দেখিছে চাগে আগত কথা পাতিম গান কবিতা আৰু তথ্যচিত্ৰৰ কথা ইনষ্ট্ৰুমেণ্টৰ কথা একদম আৰু তুমি ইয়াত আহোঁতেই আচলতে কংকনে মহৰ শিঙৰ পেপা লৈ আহিছে আৰু যেহেতু আনিছে ৰাইজো ৰৈ আছে পুৱাই পুৱাই অলপ শিঙাটোকে অকণমান বজাই দিবা নেকি ঠিকে আছে বাৰু যিহেতু বিহুৰ বতৰ বিহুৰ বতৰ মই এটা বল বজাবলৈ চেষ্টা কৰিছোঁ আচ্ছা যিয়ে নহওক বাকী কোৱা এইবিলাকৰ চৰ্চা কেনেকৈ আৰম্ভ কৰিলা ক'ৰ পৰা কৰিলা আচলতে মই ফকখিনি খুব ভাল পাওঁ আৰু সেই হেতুকে কান্দি কান্দি হ'লেও ক'বলৈ লাজ কৰা নাই দেউতাৰ পৰা কান্দি কান্দি হ'লেও এইখিনি বস্তু গোটাইছোঁ এতিয়ালৈকে মানে ঠেহ ঠেহ লাগি মেলি হ'লেও কেনেকৈ নহওক মানে গোটাই চলে বলে কৌশলে তাৰপিছত আনি পেলাই তেনেকৈ শিকিছোঁ গুৰুৰ ওচৰত আমাৰ স্থানীয় গুৰু তেওঁৰ ওচৰত শিকি পেলাই বিহু দলতে হওক কেতিয়াবা বিভিন্ন সাংস্কৃতিক গোষ্ঠীতে হওক বজাবলৈ চেষ্টা কৰিছোঁ মানুহে মৰম দিছে দুই এজনে চিনি পোৱা হৈছে আৰু তুমি এতিয়া কিহত পঢ়ি আছা এতিয়া মই বৰ্তমান BSc ছেকেণ্ড ছেম পঢ়া শুনাটোও চলি আছে তাৰমানে আৰু মানে এনেকুৱা হয় কেতিয়াবা বোলে সেই নাই পঢ়িবই লাগিব তই এইবিলাক নহ'ব আৰু তেনেকুৱাতো নহয় তেনেকুৱা হয় ঘৰৰ পৰা প্ৰায় কয়ে তেনেকৈ মানে মই চলাবলৈ চেষ্টা কৰিছোঁ দুটা সমানভাৱে নাজানো কিমান কি কৰিব পাৰিম আগলৈ তথাপিতো চেষ্টা কৰি যাম ঠিক আছে আমিতো কওঁৱেই যে চেষ্টাটো লাগিবই চেষ্টাটো চলাই যোৱা আৰু যিহেতু তোমাৰ বাঁহীটোও আছে বাঁহীটো অকণমান যদি ৰাইজক শুনাই দিব পাৰা ভাল লাগিব ঠিক আছে বাঁহীটো ঠিক আছে বাৰু কংকন বাঁহী শুনিলোঁ পেপা শুনিলোঁ আৰু আচলতে আমি কবিতা শুনিবলৈও বাকী আছে কংকনৰ লগত আৰু বহুত কথা পাতিবলগীয়া আছে আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও পাতিবলগীয়া আছে আৰু ইয়ালৈ কিয় আহিলা কি কথা সেইখিনিও ক'বলগীয়া আছে কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লোঁ এই আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথি ৰূপে আছে মঙ্গলদৈয়া যুৱক আমাৰ মাজত আছে কংকনৰ আচলতে আন এটা হেৰি আছে এইবিলাকৰ চৰ্চাৰ লগতে কবিতা চৰ্চাৰো চলি আছে কবিতাৰ বিষয়ে অকণমান কোৱা কবিতা এনেই নিয়মিতভাৱে ক'ৰবাত লিখি আছা নেকি নিয়মিতভাৱে তেনেকৈ লিখা হোৱা নাই কিন্তু মোৰ ক্লাছ 7ত এখন প্ৰথমখন কবিতাৰ সংকলন প্ৰকাশ পাইছিল 7তে বাপৰে বাপ তাৰপিছত তেনেকৈ যেতিয়াৰ পৰা লাহে লাহে ইউটিউবৰ লগত পৰিচয় হ'ল মোৰ লাহে লাহে আমি অডিঅ' কৰিবলৈ ল'লোঁ তাৰপিছত ইউটিউবত দিয়াৰ পিছত
তেনেকুৱা আৰু এতিয়া অকণমান মানে কাগজ কলমৰ পৰা আঁতৰি অহাৰ নিচিনা হৈছে মানে ইলেক্ট্ৰনিক হেৰিৰ সৈতে অকণমান জড়িত থকাৰ নিচিনা তেনেকুৱাই আচ্ছা যি কি নহওক তুমি যিহেতু কবিৰূপেও নিজকে আত্মপ্ৰতিষ্ঠা কৰিবলৈ চেষ্টা এটা চলাই আছা আৰু ৰাইজক এটা কবিতা পুৱাই পুৱাই শুনাই দিব পাৰিবা নেকি মনত আছে আচলতে মোবাইলত আছে মনত তেনেকৈ থাকে যদি পাৰি মই ঠিকে আছে বাৰু আচলতে মোবাইলটো বৰ্তমান বহুত বিভিন্ন কামত লগা হৈ গৈছে আৰু এইটো আকৌ অতিমাত্ৰা ব্যৱহাৰটোও বৰ বেয়া হয় মই লিখিছিলোঁ যোৱা কেইদিনমান আগতে আমাৰ মঙলদৈ মহাবিদ্যালয়ক লৈ পেলাই কবিতাটোৰ শিৰোনাম দেৱদাৰু নগৰীৰ কথাৰে এয়া হেঁপাহৰ ৰং বুকুত নতুনৰ উন্মাদনা এমুঠিমান হেঙুলীয়া প্ৰত্যাশাই নিতৌ পোহৰাই তোলে মঙলদৈ মহাবিদ্যালয়ৰ চৌপাশ ভৱিষ্যত গঢ়াৰ প্ৰয়াসেৰে আলোড়িত হয় এহেজাৰ এটা মন সপোনৰ পম খেদি খেদি মৰিচিকা বিচাৰি ফুৰা চৰাইজাকে নিশব্দে জিৰণি লয় সি তোমাৰ ছায়াত সময়বোৰ ক্ৰমাৎ ব্যস্ত হৈ পৰে এজাক এজাক গাভৰুৰ খিলখিলনিয়ে চঞ্চল কৰি তোলে মঙলদৈ মহাবিদ্যালয়ৰ আকাশ বতাহ আৰম্ভ হয় ৰুমমেটৰ আড্ডা সৃষ্টিৰ উৎকণ্ঠাবোৰে প্ৰাণ পাই উঠে সোণাৰুৰ হালধীয়াবোৰত সেই ভালপোৱাৰ কেনভাছত পৰিকল্পনাৰ ৰং বোলাই দিয়ে না ছিনিয়ৰ আৰু জুনিয়ৰৰ মিলাপ্ৰীতিত কম্পিত হয় নতুনৰ অন্তৰ্লীন চেতনা ঠিক এনেকুৱা ধৰণৰ কবিতাটো বা বহুত ডাঙৰ ডাঙৰ কথা লিখি দিছে মোৰতো বহুত ওপৰেদি গৈ আছে মই ইমান ভালকৈ বুজিবই পৰা নাই যি কি নহওক আমাৰ পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লোঁ এই আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপে আছে কংকন আৰু কংকনে বৰ্তমান মঙলদৈ মহাবিদ্যালয়ৰ সাংস্কৃতিক সম্পাদকৰ পদত আছে আৰু কাম চলি আছে এনেই কলেজত কি কি নতুন প্লেন কৰিছে নতুনকৈ আমি এটা হেৰি কৰিছোঁ কি কয় মানে এটা আনপ্লাগ শ্ব' এটা কৰিবৰ কাৰণে প্ৰথমবাৰ হ'ব এইটো আমাৰ মহাবিদ্যালয় মানে ষ্টুডেণ্টৰ মাজতে আমাৰ অহা ২৭ তাৰিখৰ পৰা পৰীক্ষা আছে তাৰপিছত পৰীক্ষা শেষ হোৱাৰ পিছতে আমি এটা মানে অনুষ্ঠিত কৰিম বুলি ভাবি থৈছোঁ আৰু তেনেকৈ খুব সুন্দৰ আমি এতিয়া শুভকামনাবিলাক দি ল'লোঁ আৰু এতিয়া কথাটো হৈছে এতিয়া ক'ব লাগে আহিবলগীয়া যোনটো প্লেন এখন ডকুমেণ্টাৰী কথা শুনিছিলোঁ হয় হয় এইখন হয়তো আচলতে মই যিমান দূৰ জানো আমাৰ দৰং জিলাৰ প্ৰথমখন তথ্যচিত্ৰ দৰং জিলাৰ লোক সংস্কৃতিৰ ওপৰত ইয়াৰ আগত হ'ব পাৰে দেই মানে ইয়াৰ আগত মই জনামতে মানে অকল মঠ মন্দিৰখিনিৰ ওপৰত তেনেকৈ কৰিছিলে কিন্তু আমি যিখিনি মানে ধৰক গীত মাতৰ ওপৰত আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেই হেতুকে আমি যোৱা বছৰতেই শ্বুটিং আৰম্ভ কৰিছিলোঁ আমাৰ লগৰখিনি মিলি পেলাই তাকে তেনেকৈ আৰম্ভ কৰি আমি প্ৰথমখন কৰিছিলোঁ স্বনামধন্য নাট্যকাৰ হিমাংশু প্ৰসাদ দাসদেৱক তাৰপিছত তেখেতে ইতিবাচক সঁহাৰি দিলে আৰু স্বনামধন্য শিল্পী ৰূপম ভূঞা ডাঙৰীয়াও তেখেতেও সঁহাৰি জনাইছিলে তাৰপিছত তেনেকৈ উৎসাহ পাই পেলাই আমি লগৰ কেইজনে মিলি যদিও আমাৰ কাৰিকৰী দিশৰে হওক বা এনেকুৱা দিশত বহুত বেছি অভিজ্ঞতা নাই তথাপিতো তেনেকৈ আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ তাৰপিছত লাহে লাহে শ্বুটিং শেষ হ'ল শেষ হৈ পেলাই আমি এতিয়া বৰ্তমান এডিটিঙৰ কাম চলি আছে এডিটিঙৰ পৰ্যায় পাইছে আমি তাৰ কাৰণেও অপেক্ষাৰত যে সোনকালে আমি ভাল বস্তু এটা যাতে চাবলৈ পাওঁ আৰু কম বয়সতে আচলতে এইকেইজন যুৱক ওলাই আহিছে নতুন কাম কৰিব বিচাৰিছে এইটো বহুত ভাল কথা নতুন নতুন দিশত নতুন কাম কৰিব বিচাৰি আছে খুব ভাল কথা আৰু এইটো আচলতে বহুতৰ সকলোৰে চিন্তা হোৱাটো উচিত আৰু সেইটো কাৰণে হয়তো আজি তুমি ইয়াত আছাহি আৰু ভাল লাগিলে তুমি ইয়ালৈ অহাৰ বাবে মঙলদৈৰ পৰা ইয়ালৈ ধন্যবাদ জনাইছোঁ তাৰ বাবে আৰু আজিলৈ আমাৰ সময় হৈ আহিল আজিলৈ মাগিছোঁ বিদায় সুপ্ৰভাত ধন্যবাদ